নমস্কাৰ বন্ধু বান্ধৱীসকল অতি সুখবৰ আহিছে আমাৰ যি অলৰেডি এপ্লাই হৈ গ'ল এডিআৰই 2.0 তাৰ বাবে মামাই নিজে নটিফিকেশ্যন দিছে যে অতি সোনকালে তাৰ এক্সাম হ'ব ইতিমধ্যে আমাৰ পুলিচৰ এক্সাম কেতিয়া হ'ব সেয়াও মামাই উল্লেখ কৰিছে তো বলক ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ আৰু মামাই যি কৈছে সেই ভিডিঅ'ৰ সৈতে সংলগ্ন কৰা হৈছে তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু তাৰ লগতে আমাৰ এপেক্স বেংকৰ ফালৰ পৰা আমাৰ পোষ্ট আহিছে তো বলক গোটেই ভিডিঅ'টো চাই লওঁ ইতিমধ্যে আমাৰ যোনটো এছএলআৰচি ফালৰ পৰা যি আহিছিল যে আপোনালোকৰ নাম আৰু এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন যোনটো আছে সেইটো আপোনালোকে ঠিক কৰিব বিচাৰিছে সেই প্ৰচেছটো অলৰেডি গ'ল সো ইতিমধ্যে আমাৰ মামাই কোৱা মতে আমাৰ জুন জুলাই মাহত অসম পুলিচৰ যি ৰানিং আছে বা ফিজিকেল আছে সেইটো হ'ব তাৰ লগতে জুন জুলাই অথবা আগষ্ট মাহত এডিআৰই 2.0 যোনটো আমাৰ এক্সাম গ্ৰেড 3 গ্ৰেড 4 তাৰ এডমিট আহিব বুলি মামাই অলৰেডি জনাইছে আৰু ইয়াৰ উপৰিও আমাৰ অতি সোনকালে আৰু কিছুমান পোষ্ট মামাই অৰ্থাৎ 35,000 পোষ্ট আমাৰ সিএম ছাৰে নিজে জনাইছে যে মুকলি কৰি দিয়া হ'ব ঠিক আছে তো বলক মামাৰ ভিডিঅ'টো চাই লওঁ আৰু ইয়াৰ আগতে আমি এপেক্স বেংকৰ ফালৰ পৰা যি এডভাৰটাইজমেণ্ট আহিছে সেইটো চাই লওঁ আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব পাৰে আমাৰ এইটো এপেক্স বেংকৰ ফালৰ পৰা অহা নটিফিকেশ্যন টোটেল আমাৰ 120টা ভেকেন্সি আছে আৰু ভেকেন্সিটো হ'ল আমাৰ এছিষ্টেণ্টৰ পোষ্টৰ ঠিক আছে এছিষ্টেণ্ট পোষ্টৰ হয় স্যালাৰি যথেষ্ট ভাল 18,730 টকাৰ পৰা আপোনালোকৰ 68,040 ৰুপিছলৈকে দিয়া হৈছে ইয়াৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনাৰ বয়স 21 ৰ পৰা 34 লৈকে হ'ব লাগিব আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যনত এটলিষ্ট 45% মাৰ্কছ মানে থাকিব লাগিব অনলাইন মোডত আপোনালোকৰ এপ্লাই হ'ব www.apexbankassam.com ত এপ্লাই কৰিব পাৰিব ইয়াৰ এপ্লাই প্ৰক্ৰিয়া আপোনালোকৰ ষ্টাৰ্ট হ'ব 29 জানুৱাৰীৰ পৰা ঠিক আছে মানে অতি সোনকালে আমাৰ ইয়াৰ এপ্লাই প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 13 তাৰিখ ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ আপোনালোকৰ 650 ৰুপিজ ৰখা হৈছে ফিজটো আমাৰ যথেষ্ট হয় যদিও যেহেতু আমাৰ বেংকৰ চাকৰি তো এটা ভাল চাকৰি বুলি আমি ক'ব পাৰি সেইবাবে আপোনালোকে ইয়াতে এপ্লাই কৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ দুটা ৱেবছাইট দিয়া হৈছে ঠিক আছে এই দুটা ৱেবছাইটে আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস যদি আমি চাও সিলেকশন প্ৰসেস উইল কম্প্ৰাইজ অফ ৰিটেন এক্সামিনেশ্যন এণ্ড পাৰ্সোনাল ইণ্টাৰভিউ অৰ্থাৎ আপোনালোকৰ এটা ৰিটেন এক্সামিনেশ্যন হ'ব কম্পিউটাৰ বেসড এমসিকিউ টাইপ দেন আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু তাৰ পিছত কিন্তু তাৰ পৰা আপোনালোকক সিলেক্ট কৰা হ'ব ওকে আপোনালোকৰ টোটেল 200 মাৰ্কস দিয়া হ'ব আৰু আপোনালোকৰ 2 ঘণ্টাৰ এক্সাম হ'ব সো আপোনালোকৰ 200টা কোৱেশ্চনে থাকিব ৰিজনিংৰ আপোনালোকে 40টা কোৱেশ্চন পাব কম্পিউটাৰ নলেজৰ 40টা কোৱেশ্চন পাব ইংলিশ হিন্দীৰ আপোনালোকে যোনটো আপোনালোকৰ সাবজেক্ট হয় তাতে আপোনালোকে 40 মাৰ্কসৰ কোৱেশ্চন পাব জেনাৰেল এৱাৰনেছত 40 মাৰ্কসৰ পাব আৰু ম্যাথছ বা কোৱান্টছৰ আপোনালোকে 40 মাৰ্কসৰ কোৱেশ্চন পাব তো এনেদৰে আমাৰ টোটেল 200টা কোৱেশ্চন 200 মাৰ্কসৰ দিয়া হ'ব ইয়াৰ যোনটো অফিচিয়েল নটিফিকেশ্যনৰ যোনটো লিংক মই সেইটো আপোনালোকক ডেসক্ৰিপচনত দি দিম তো আপোনালোকে তাৰ পৰা গৈ চাই ল'ব বলক এতিয়া মামাই আমাৰ যোনটো ভাষণ দিছে সেইটো আমি চাই লওঁ চাকৰি দিম বুলি কৈছিল প্ৰায় ৯১,০০০ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে আজি আপোনালোকে চাওক যে অসমত এতিয়া চাকৰি পাবৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে টকা পইচাৰ ঘোষ দিব নালাগে এতিয়া মই গাড়ী দি আহি থাকোতে যিমান ল'ৰা ছোৱালী মই পাইছো সবকে কৈছো এই বাবা ভাল কৰি পঢ়িবি দেই কিয় মই কৈছো কাৰণ এতিয়া আমাৰ অসমখন এনেকুৱা পঢ়িলেহে চাকৰি পাব আমাৰ ৰাজনীতি কৰা মানুহে আৰু চাকৰি দিব নোৱাৰে অকল পঢ়া শুনা কৰিহে আমি চাকৰি পাব পাৰিম আজি আপোনালোকে চিন্তা কৰক কেইদিনমান আগতে কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হ'ল পুলিচ বিলাক আপোনালোকে দেখা পায় আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰ এসআই বিলাক দেখা পাব গভৰ্ণমেণ্ট অফিচত গলে নতুন সৰু সৰু ল'ৰাবিলাকক আপোনালোকে কৰ্মচাৰী হিচাপে দেখা পাব সব দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা 1 টকাও কোনে ঘোষ দিব নালাগে আজি মই গৌৰৱ কৰিব পাৰো ভাৰতৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য য'ত চৰকাৰী চাকৰি ল'বলৈ কোনেও এটকাও কাকো ঘোষ দিব নালাগে আজি সেইখন অসম আমি
যোৱা 3টা বছৰৰ প্ৰচেষ্টাত আমি প্ৰতিষ্ঠা কৰিছো কেইদিনমান আগতে মই আপোনালোকক এনাউন্স কৰিছিলো যে সেলফ হেল্প গ্ৰুপত থকা বাইদেউসকলক আমি লাখপতি বাইদেউ বনাব লাগিব নে নাই কোন কোন আছে সেলফ হেল্প গ্ৰুপত চাও কোন কোন আছে আত্মসহায়ক গ্ৰুপৰ মেম্বাৰ ফৰ্ম কোনে কোনে ললে থিয় হওক ফৰ্ম ললে ঠিক আছে এতিয়া আপোনালোকক কি কৰিব লাগিব আপোনালোকে 1 মাহ 45 দিনৰ ভিতৰত যেনেকে ফৰ্ম এদিনতে আপোনালোকে ললে সেইকাৰণে দালাল বিলাকে গমেই নাপালে কেতিয়া ফৰ্ম ললে একেদিনাই লৈ ললে এতিয়া ফৰ্ম ফিলআপৰ মই এদিনেই সময় দিম 1 মাহ পিছত যে আজিৰ দিনটোতে ফৰ্ম ফিলআপ হ'ব কিয় দালালে গম পাব নালাগে ৰাতিপুৱা গম পাব আপোনালোকে আহি ফৰ্মটো জমা দি দিব আৰু তাৰ পিছত দালাল বিলাকে গম নোপোৱাকৈ বেংকত 10,000 টকা টিপলিং কৰি সোমাই যাব এই 10,000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব তেতিয়া মই বেংকক কম যে আপোনালোকে 12,500 টকা আই মাতৃসকলক লোন দিয়ক আৰু নতুনকৈ 12,500 টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম তাৰমানে 25,000 হৈ গ'ল 10,000 10ৰ লগত 25 35 এনেকে আমি গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব আৰু লাষ্টত আপোনালোকৰ নামটো হ'ব লাখপতি বাইদেউ তাৰমানে 1 লাখ টকাৰ উপাৰ্জন হ'ব বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি ক'লে যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিব যাওক বা নাজিৰাত মানুহে ফটক কৰি বুজি পায় বুজি পাইতো ফটক কৰি পায় নে নাপায় এতিয়া আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিলআপ কৰি ৰাখক এদিনে সময় দিম ধুনীয়াকৈ ফৰ্মখন ঘূৰাই দিব তাৰ পিছত মই মোৰ কামখিনি কৰি গৈ থাকিম 39 লাখ মহিলা দিব যাওঁতে 4,000 কোটি টকা লাগিব 3,900 কোটি তথাপিতো আমি যেনে তেনে কষ্ট কৰি দিম কাৰণ আমি আই মাতৃসকলৰ উন্নতি বিচাৰো যাতে আই মাতৃসকলে ঘৰৰ পৰিয়ালটোক সুবিধা দিব পাৰে তেনেকে ডেকা ল'ৰাবিলাকৰ লোনৰ কাৰণেও যি ফৰ্ম ফিলআপ কৰিলে তাৰো ইন্টাৰভিউ অহা মাহৰ পৰা এজন ল'ৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু 3rd গ্ৰেড 4th গ্ৰেডৰো নতুনকৈ পৰীক্ষা পাতিম 35,000 ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব 1 লাখৰ লগত হৈ গ'ল আৰু 35,000 মই ইলেকশ্যনত কৈছিলো 1 লাখ কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো শ্ৰদ্ধা আজি আমাৰ অসমখনত বিনামূলীয়া স্কুটি বিনামূলীয়া চাইকেল ৰাস্তা ঘাট স্কুল কলেজ আমি আমাৰ অসমখনত আজি সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো এখন নতুন অসম নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা চলাইছো আজি এই কামবিলাক আগৰ চৰকাৰবিলাকে বিশেষকৈ কংগ্ৰেছৰ চৰকাৰবিলাকে চিন্তাই কৰা নাছিল চাওঁতে নাজিৰাৰ পৰা শিৱসাগৰলৈকে যোৱা ৰাস্তা কিমান ধুনীয়াকৈ হৈ গ'ল আজি চাওঁতে ৰাস্তা ঘাট স্কুল কলেজ আমি এটাকৈ অসমখনক আজি এটা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিছো মই বিশ্বাস কৰো যে আপোনালোকৰ সহায় আপোনালোকৰ সহযোগিতাত আমি আমাৰ ৰাজ্যখনক আৰু আগুৱাই লৈ যাবলৈ সো মামাৰ ভাষণটো আপোনালোকে চালে আৰু এনেদৰে আপোনালোকে এতিয়াৰ পৰাই পঢ়াৰ বাবে ষ্টাৰ্ট কৰি দিয়ক ADAED 2.0 আৰু অলৰেডি মোৰ চেনেলত বহুতো ADAED ৰিলেটেড ভিডিঅ' দিয়া হৈছে তো আপোনালোকে সেইবিলাক চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক থেংক ইউ আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে আগন্তুক ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ